নমস্কাৰ বন্ধুই, ভোগালীৰ উৰুকাৰ দিনা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগালীৰ উপলক্ষে এয়া সন্মুখত থকা খাচী মানে ছাগলী 100 টকাত এটা ছাগলী, হাঁহ আছে। ভাগ্য পৰীক্ষা আৰম্ভ হ'ব বোকাখাট দৈনিক বজাৰত, এই গান্ধী দোকানৰ ওচৰত। আমি পোনপটীয়াকৈ আপোনালোকক খেলভাগ দেখুৱাম। আমাৰ ফালে মোৰ ভাগ্যত আছে নে আপোনাৰ ভাগ্যত আছে, কিছু সময়ৰ পাছতে ওলাই যাব। ল'লে নাই 100 মানে 100 টকাত পাব এটা ছাগলী, মানে মতা ছাগলী, খাচী ছাগলী। আৰু ছাগলীটো আমি 100 মে খাচী, এয়া 100 খাচী, 100 টকাত খাচী পাব। আমি পোনপটীয়াকৈ লাইভত দেখুৱাইছোঁ ভোগালীৰ আনন্দ। আমাৰ খেল পৰিচালক আমাৰ ৰতন ককাইদেউ আহি গৈছে, আৰু আছে ৰাজীৱ বৰা আছে। কিছু সময়ৰ পাছতে আমাৰ ইয়াৰ জোঁৱাই আহি গ'ল। টিকেট জোঁৱাই আহিছে। দিয়া নগদ খেল, নগদ পুৰস্কাৰ, 100 কি পাব কৈ দিয়া। হাঁহ আছে, কোমোৰা আছে, লোকেল মুৰ্গী আছে। দেৰি নকৰিব, খৰখেদা কৰক। 100 টকাত এটা 100 মে এক খাচী লাগি গ'ল। 100 মে খাচী, ফুল খাচী, এইটো ফুল খাচীটো দিব। আমি আপোনালোকক দেখুৱাই দিছোঁ, একদম ৰঙা নহয়, ৰখি ক'লা ৰঙৰ খাচী। আজি ভোগালীৰ উপলক্ষে 100 টকাত এটা খাচী, হাঁহ 2টা, মুৰ্গী 1টা, কোমোৰা 1টা। টিকেট আৰু কিমান আছে? 2টা টিকেট আছে, মাত্ৰ 2টা টিকেট আছে। ইতিমধ্যে খেলৰ টিকেট শেষ হৈছে। মই খেলৰ টিকেটটো অকণমানকৈ আপোনালোকক দেখুৱাই দিছোঁ। 100 টকাত এটা কি আছে দেখুৱাই দিয়া। এইটো আমাৰ 200 দিছোঁ, মানে এটা খাচী ছাগলী আছে, আৰু হাঁহ কোমোৰা এযোৰ আছে, আৰু মুৰ্গী আছে, মাছ আছে 1 কেজি, জলপানৰ টোপোলা আছে। হয়, ভোগালী বিহুৰ উপলক্ষে এয়া ভাগ্য পৰীক্ষা। ভোগালী বিহু উপলক্ষে উপহাৰ কুপন মাত্ৰ 100 টকাত পাব এয়া ছাগলী। আপোনালোকৰ সন্মুখত আছে। এয়া গৰম ছাৰ, হেপী বিহু। ছাৰক দিয়ক। এই 2জন ছাৰ আহিছে, 2জন ছাৰ আহি গৈছে, আহি গ'ল। 100 মে খাচী আমি দেখুৱাইছোঁ। গৰম পুৰস্কাৰ, নগদ খেল, নগদ পুৰস্কাৰ। বাইদেউ লৈ যাব, হেপী পূজা, হেপী টুচু পূজা। লৈ যাওক 100 টকা হেপী টুচু পূজা। লৈ যাওক। খাচী খেলাইছে 100 টকা। 100 টকাত এটা খাচী পুহিবও পাৰিব। 100 টকাত খাচী পুহিবও পাৰিব। 100 টকাত এটা গোটা খাচী, দেখিছেনে? এইটো একদম পুহিবও পাৰিব, খাবও পাৰিব। গতিকে ভাগ্য পৰীক্ষা বোকাখাট। আৰু এইফালে এয়া আছেই, লগতে লৈ যাব পাৰিব জলপানৰ টোপোলা আছে। ভাগ্য পৰীক্ষা 100 আহি গৈছে। 100 মে খাচী। দাদা লৈ যাব। হাততে পাই বাটতে নেহেৰুৱাব। হাততে পাই বাটতে নেহেৰুৱাব। হাততে পাই এটা টিকেট আছে, লাষ্ট টিকেট। 1 টিকেট। হাততে পাই বাটতে নেহেৰুৱাব। এয়া নগদ খেল, নগদ পুৰস্কাৰ আহিছে ভোগালী বিহু আৰু টুচু পূজাৰ উপলক্ষে। ভোগালী বিহু আৰু টুচু পূজাৰ ভাগ্য পৰীক্ষা চকৰি ঘূৰিব। ভাগ্য পৰীক্ষা 100 এটা খাচী, 100 মে এটা গোটা খাচী আহি গৈছে। নগদ খেল, নগদ পুৰস্কাৰ। চাই থাকিবা, গম পাই যাবা। ৰোমান বৰুৱা পেজ চাই থাকিব। এটা টিকেট আছে, মাত্ৰ এটা টিকেট বাকী আছে। কোন সেই ভাগ্যৱান? কিছু সময়ৰ পাছতে ভাগ্যৰ চকৰি ঘূৰিব। নগদ খেল, নগদ পুৰস্কাৰ। এয়া খাবও পাৰিব, পুহিবও পাৰিব। এয়া হৈছে আমাৰ খাচী। আজি ফাৰ্ষ্ট পুৰস্কাৰ, আৰু ছেকেণ্ড পুৰস্কাৰ হাঁহ আছে, মুৰ্গী আছে, জলপানৰ টোপোলা আছে। এয়া ধৰ্মেন্দ্ৰ কোচত লৈ লৈছে
ছাগলী এয়া ছাগলী প্ৰথম পুৰস্কাৰ কিছু সময়ৰ পাছতে দৈনিক বজাৰত খেল অনুষ্ঠিত হ'ব যিসকলে চাই আছে লৰালৰি কৰক বেছি টিকেট নাই আৰু যিসকলে টিকেট লৈছিলে সেইসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ সন্মুখতে চকুৰ সন্মুখতে খেল খেলোৱা হ'ব ইতিমধ্যে সাজু হৈ গৈছে আমাৰ খেল পৰিচালক ৰাজীৱ বৰা আহিছে আৰু এগৰাকী অন্যতম বিশিষ্ট অতিথি ৰতন ককাইদেউ আহিছে লাষ্ট টিকেট হাততে পাই বাটতে নেহেৰুৱাব বাইদেউ লৈ যাওক খাবও পাৰিব পুহিবও পাৰিব পুহিবও পাৰিব ভাগ্য পৰীক্ষা হাই খাবও পাৰিব পুহিবও পাৰিব বিহু অফাৰ এইয়া প্ৰথম পুৰস্কাৰ আমাৰ অতিথিও আহি গৈছে তিলক দা আহিছে 3টা লৈ থৈছে 3টা মাই গড পৌঁছাই দিব লাগিব হয় ফোন নাম্বাৰ নেখালে আপোনাৰ কেছ পেমেণ্ট হৈ যাব কেছ পুহিবও পাৰিব খাবও পাৰিব এৰিবও পাৰিব আমাক দি দিবও পাৰিব পইচা দি কেছ মানি সুলভ মূল্যত গতিকে হাততে পাই বাটতে নেৰচ 100 में খাচী টাইগাৰ আ গয়া আহি গ'ল টাইগাৰ আ গয়া দীপদা আহি গ'ল এশ টকাত এটা গোটা খাচী পুহিবও পাৰিব খাবও পাৰিব যিসকলে টিকেট লৈছিলে আহি যাওক লাষ্ট টিকেট কিনিছে দীপদাই অনলাইন মাৰিব এয়া লাষ্ট টিকেট হাততে পাই বাটতে নেহেৰুৱাব লাষ্ট টিকেট এয়া গৰম 100 টকা দিছে 100 में 1000 নহয় 100 में ছাগলী গ'ল 100 में ছাগলী আৰু যিসকলে টিকেট লৈছিলে আহি যাওক চকুৰ আগতে খেল হ'ব এই উত্তম দাও আহি গ'ল গৰম খেল যিসকলে টিকেট লৈছিলে ইয়াতে আহক পেছ কিয়া যায় আহি গৈছে পেছ কিয়া যায় গৰম খেল আৰু আপোনালোকে জলপান ইয়াত ল'ব পাৰিব বোকাখাটৰ দৈনিক বজাৰত আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ চাওক ক্ৰীম লাগেনে দৈ লাগেনে মিঠৈ লাগেনে জহা চাউল চিৰা মুড়ি চব একদম উভৈনদী বোকাখাট নগৰত আৰু তাৰ লগতে আজি ভোগালী উৰুকা বুলি ভাগ্য পৰীক্ষা কিছু সময়ৰ পাছতে ইয়াত অনুষ্ঠিত হ'ব যিসকলে টিকেট ক্ৰয় কৰিছিলে তেখেতসকলক এই খেলৰ স্থলীলৈ নিমন্ত্ৰণ জনোৱা হৈছে বিচাৰকসকল আহি ইতিমধ্যে পাইছেহি আমি দেখুৱাই আছোঁ আৰু টিকেট আছে নাই টিকেট নাই লাষ্ট টিকেট এটা টিকেট আছে কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আজি খেল ভাগ্য পৰীক্ষা ভোগালী আৰু টুচু পূজাৰ ভাগ্য পৰীক্ষা আমি পোনপটীয়াকৈ আমি দেখুৱাইছোঁ 100 টকাত এটা ছাগলী খাবও পাৰিব পুহিবও পাৰিব আমি দেখুৱাই পুহিবও পাৰিব চকে আমি দেখুৱাইছোঁ খাবও পাৰিব পুহিবও পাৰিব ভাগ্য পৰীক্ষা 100 টকাত এটা ছাগলী লাষ্ট টিকেট আছে কোন সেই ভাগ্যৱান কিছু সময়ৰ পাছতে নিৰ্ণয় হৈ যাব কোন সেই ভাগ্যৱান 100 টকাত পাব এটা ছাগলী গোটা ছাগলী পাব আৰু দ্বিতীয় ভাগ্যৱানজনে পাব দুটা হাঁহ তৃতীয় ভাগ্যৱানজনে পাব তাৰ পাছতে এটা মুৰ্গী পাব যদি লাষ্ট টিকেট আৰু সকলোকে ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাতিপুৱা আপোনালোকক বিভিন্ন ঠাইৰ পৰা মানে কেণ্টিন ঠাইমানৰ পৰা দেখুৱালোঁ মাছৰ দাম দৰ কিমান ডাঙৰ কিমান কেজি এই সকলোবোৰ দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত আমি এয়া দৈ চিৰা মুড়ি সকলো ইয়াত আছে বোকাখাট নগৰত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ভোগালীৰ উপলক্ষে এয়া চাউল আছে জহা চাউল বৰা চাউল আছে আৰু লগতে ভাগ্য পৰীক্ষা আৰু এটা টিকেট আছে কিছু সময়ৰ পাছতে ভাগ্যৰ চকৰে চাৰ আহি গ'ল চাৰে ল'ব হাত বাউলি মাৰিছে এটা টিকেট লাষ্ট টিকেট চাৰক দিয়ক এটা আহি গৈছে ভাগ্য পৰীক্ষা চকৰি ঘূৰিব উজ্জ্বল ৰক্তিম শইকীয়াই চাইছে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ লাষ্ট টিকেট ছাৰ হাত দাঙি দিয়া ছাৰ লাষ্ট টিকেট এটা আছে
আৰু আমি লাষ্ট টিকেট এটাই আদায় হওঁ টিকেট নাই লাষ্ট টিকেট সদায় খাই থাকিব চিৰা মুড়ি এয়া দৈ চিৰা ক্ৰীম চব বজাৰত উপলব্ধ বোকাখাট নগৰত এয়া ভোগালীৰ আনন্দ আৰু আমাৰ ল'ৰাহঁতে আমি আনন্দৰ ভোগালীৰ উপহাৰ ভোগালী বিহু আৰু টুচু পূজা পূজাৰ উপলক্ষে ভাগ্য পৰীক্ষা 100 টকাত ছাগলী গোটা ছাগলী এটা খাবও পাৰিব পুহিবও পাৰিব লাষ্ট টিকেট আছে এটা আছে আহিছে লাষ্ট টিকেট শুভেচ্ছা জনাইছো লাষ্ট টিকেট আমি দেখুৱাইছো এয়া ছাগলী খাচী ছাগলী আছে খাচী প্ৰথম পুৰস্কাৰ এয়া খেল আৰম্ভ হ'ব আমি যিসকল ভাগ্যৱান এতিয়াও ইয়াত উপস্থিত হোৱা নাই সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ যিসকলে টিকেট লৈছিলে সেই সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ কিছু সময়ৰ পাছতে ভাগ্যৰ চকৰি ঘূৰিব আহক ৰাইজ দেৰি নকৰিব আহক ৰাইজ খেল হ'ব 100 টকাত এটা গোটা ছাগলী খাবও পাৰিব পুহিবও পাৰিব আহক ৰাইজ আহক ভাগ্যৰ চকৰি ঘূৰিছে এটা ছাগলী গোটা ছাগলী 100 টকাত এটা গোটা ছাগলী আমি হাঁহ আছে মুৰ্গী আছে এইবোৰ ইতিমধ্যে বহু গ্ৰাহকে লৈছে দাদা কিমান আশাবাদী পালে কি কৰিব পালে খাবনে পুহিব লাগিব হয় 300 ৰূপে ৰাখি দাদাই যদি ছাগলীটো পায় তেনেহ'লে পুহিব বুলি কৈছে গতিকে আমিও শুভেচ্ছা জনাইছোঁ দাদাই সোনকালে কওক আমি দেখুৱাইছোঁ আৰু কোন আছিলে আপুনি পালে কি কৰিব টিকেট লৈছে নাই পালে কি কৰিব ছাগলীটো যদি পাই যায় কি কৰিব ৰাইজক খুৱাই দিব মাই গড দাদাই যদি ছাগলীটো পায় তেনেহ'লে ৰাইজক খুৱাই দিব বহুত ভাল কথা আৰু এজন দাদাই ক'লে ছাগলীটো পালে পুহিব মানে 300 ৰূপে ৰাখি থব আৰু এজন দাদা আছে বাইদেউ টিকেট ল'লে নে নাই লোৱা ধৰ্মেন্দ্ৰ তুমি যদি পাই যোৱা কি কৰিবা ছাগলী ৰাইজক খুৱাই দিব ধৰ্মেন্দ্ৰ পাই গ'লে আপুনি যদি পাই যায় ছাগলীটো কি কৰিব গাঁৱত চবকে খুৱাই দিব আহক বাইদেউ দেৰি নকৰিব 100 টকাত এটা ছাগলী গোটা ছাগলী খাবও পাৰিব পুহিবও পাৰিব ভাগ্যৰ চকৰি ভাগ্য পৰীক্ষা আমি দেখুৱাইছোঁ এজন দুজনকৈ সকলো আহিছে ভাগ্যৰ চকৰি ঘূৰিছে ভোগালী বিহুৰ উপলক্ষে ভাগ্য পৰীক্ষা আহিছে আজি খেলা হবেন আমি দেখুৱাইছোঁ দেখুৱাই আছো আমি খাবও পাৰিব আৰু আপুনি যদি ছাগলীটো পায় কি কৰিব ছাগলীটো পালে কি কৰিব পুহিব ডাঙৰ হলে কাটিব ছাগলীটো ডাঙৰ হলে কাটিব তিনয়ন আহিছে তিনয়নক এটা এক্সট্ৰা স্পেচিয়েল টিকেট এটা দিব লাগে কপাল নুফুলে ভাগ্য পৰীক্ষা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ বোকাখাট নগৰৰ পৰা ভাগ্য পৰীক্ষা 100 টকাত এটা গোটা ছাগলী পুহিবও পাৰিব খাবও পাৰিব যিসকলে চাই আছে ভাৰত কুটুমে চাই আছে ধন্যবাদ জনাইছোঁ ভোগালী আৰু টুচু পূজাৰ যি আনন্দ তাৰ মাজতে আমাৰ ঘনে জুবিন দালৈ মনত পৰিছে আৰু জুবিনবিহীন আমি প্ৰথম ভোগালী বিহু উদযাপন কৰিছোঁ গতিকে মনত দুখ আছে তথাপিতো সময়ৰ লগত খোজ মিলাই গৈ থাকিব লাগিব বিহুত উদযাপন কৰিব লাগিব পৰম্পৰাগত হাঁহোন ভোগালী বিহু অসমীয়াৰ গতিকে সকলোৱে সাজু হৈছে আজি নিশা ভেলাঘৰত মাছে ভাতে যোনে যেনেকৈ পাৰে শক্তি চাই ভক্তি আৰু খাব আমি জুবিন দাক পুনৰ আমি স্মৰণ কৰিছোঁ জুবিন দা য'তে আছে তাৰ পৰাই যাতে আমাক আশীষ প্ৰদান কৰে আৰু 100 টকাত এটা ছাগলী লৈ যাব পাৰিব 100 টকাত এটা ছাগলীও ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে খাবও পাৰিব পুহিবও পাৰিব আমি সেই কথাটো আপোনালোকে দেখুৱাই দিছোঁ যোনে যি ইচ্ছা কৰে চাই আছে পুহিবহে আচলতে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু অলপ সময় আছে অলপ সময়ৰ পাছতে আপোনালোকৰ ভাগ্যৰ চকৰি মুকলি হ'ব আৰু মাজতে আমি অকণমান কথা পাতি আছোঁ চাওক ইয়াতে চিৰা মুড়ি ওচৰতে আছে বোকাখাট দৈনিক বজাৰৰ পৰা আমি পোনপটীয়াকৈ অলপকৈ দেখুৱাইছোঁ এইফালে চাওক এইফালে খেল হ'বলৈ অকণমান সময় আছে সেইবাবে আমি অকণমান মাজতে চিৰা মুড়িৰ দোকান গুড় আছে পিঠা পনা সকলো আছে
আৰু ভোগালীৰ যি সোৱাদ, ভোগালীৰ যি ভোগ, সেই ভোগৰ কাৰণে সকলোৱে ইতিমধ্যে সাজু হৈছে। আজি নিশা সকলোৱে ভেলাঘৰত একেলগে মিত্ৰ কুটুম পৰিয়াল সকলোৱে একেলগে এসাঁজ খাব, হাঁহে মাহে মাছে। যোনে যেনেকৈ পাৰে শক্তি চাই, কোনোবাই ডাঙৰ মাছ লৈছে, কোনোবাই সৰু মাছ লৈছে, কোনোবাই লোকেল চিকেন লৈছে, মানে লোকেল মুৰ্গী লৈছে, কোনোবাই ব্ৰইলাৰ লৈছে। যোনে যেনেকৈ পাৰে মন পচন্দৰ মতে খাব। আমিও আপোনালোকক জনাইছোঁ ভোগালীৰ শুভেচ্ছা। আৰু এইফালেও আছে চাওক, এইফালেও ভোগালীৰ চিৰা পিঠা সকলো টিপটপকৈ আছে, দৈ চিৰা হাই। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। কিছু সময়ৰ পাছতে খেল অনুষ্ঠিত হ'ব। এয়া বাইদেউ কেনেকুৱা, বাইদেউ বজাৰ কেনেকুৱা, বজাৰ কেনেকুৱা? ভাল ভাল, থাকি গ'লে দিব কেইটামান। হা, লৈ যাম, থাকি গ'লে মই লৈ যাম দেই। ঠিক আছে, আপোনালোকে বোকাখাট নগৰলৈ আহিলে চব পাব, সকলো আছে। চিৰা, মালভোগ চিৰা, তাৰপাছত বৰা চিৰা আৰু চকুৱা চব আছে, গুড় আছে, তাৰপিছত দৈ ক্ৰীম চব আছে। চকে আমি দেখুৱাইছোঁ। এয়া মালিকনীক আমি দেখুৱাই দিছোঁ টিপটপকৈ। কিছু সময়ৰ পাছতে ভাগ্য পৰীক্ষা অনুষ্ঠিত হ'ব, আমি দেখুৱাইছোঁ। আৰু কোমোৰা চক, এয়া ডাঙৰ ডাঙৰ কোমোৰা এয়া আছে। তাৰপিছত এইফালে মাটি দাইল, নতুন মাটি দাইল আছে, মাটিমাহ হাঁহ মাংস, মাটিমাহ হাঁহ মাংস বিৰাট টেষ্ট লাগে। এইফালেও দৈ ক্ৰীম সকলো আছে। আৰু কিমান সময় আছে, আৰু কিমান সময় আছে, কিমান সময় আছে, আৰু কিমান সময় আছে, কিমান সময় আছে? আমাৰ মেনেজাৰ কিমান সময় আছে, কিমান সময় আছে? 10 মিনিট। 10 মিনিটৰ পাছতে ভাগ্য পৰীক্ষা চাই থকাসকলক আমি ধন্যবাদ জনাইছোঁ। যিহেতু ভোগালীৰ আনন্দ, আজি ভোগালীৰ উৰুকা নিশা আমি সকলোৱে ভেলাঘৰত যোনে যেনেকৈ পাৰে, হয় কিছু লোকে ঘৰতে খাব পৰিয়ালৰ মাজত, কিছু লোকে সমজুৱাকৈ খাব ৰাজহুৱাকৈ। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। এই কাষতে আছে MB এণ্টাৰপ্ৰাইজ, এয়া দেখিছেনে MB এণ্টাৰপ্ৰাইজ, আৰু এয়া গান্ধী দোকান। আমি এইফালে আছে এখন মধুমিতা নেকি আছিলে, এখন মধুমিতা হোটেলৰ কাষত ভাগ্যৰ পৰীক্ষা হ'ব, মানে ভাগ্যৰ পৰীক্ষা হ'ব। ময়ো এটা টিকেট লৈছোঁ বাৰু, গতিকে মায়ে ফোন কৰিছে, ৰ'বচোন ফোনটো ধৰি লওঁ, আকৌ আহি আছোঁ আপোনালোকক। পুনৰ আমি লাইভত আহি গৈছোঁ। যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। ফুৰিবলৈ আৰম্ভ কৰিব আৰু, গতিকে আমি আগতীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। পাপনে চাই আছে হেপী ভোগালী বিহু এণ্ড টুচু পূজা। মানস প্ৰতিম গগৈ চাই আছে, ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। ভৰত কুটুমে চাই আছে, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু কিছু সময়ৰ অপেক্ষা আছে, আৰু ভোগালীৰ আনন্দ আৰু সকলোৱে ঘৰাঘৰি হ'ব। তাৰ পাছত আগতে খেল আৰম্ভ হ'ব। ইতিমধ্যে এই খেল পৰিচালনা সমিতি ইতিমধ্যে উপস্থিত হৈছেহি। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাম। আৰু এয়া ছাগলী মোৰ কাষতে আছে, দেখিছেনে? ছাগলী মোৰ কাষতে আছে, এয়া ছাগলী ফাৰ্ষ্ট পুৰস্কাৰ 100 টকাত এটা গোটা ছাগলী। খাবও পাৰিব, পুহিবও পাৰিব। কাৰ ভাগ্যত আছে, কোন সেই ভাগ্যৱান? আৰু বহুলোকে কৈছে যদি ছাগলী পায় ৰাইজক খুৱাই দিব, আৰু 2-এজন মানে কৈছে ছাগলীটো পালে পুহিব, আৰু বহুলোকৰ আশা আছে পোৱাৰ। গতিকে এজন মাত্ৰ ভাগ্যৱান ওলাব যিজনে এই ছাগলীটো লাভ কৰিব। কিন্তু প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেকৈ কেইবাটাও পুৰস্কাৰ ইয়াত আছে। গতিকে ময়ো এটা টিকেট লৈ থৈছোঁ। কি হয়, এয়া টিকেট লৈয়ে থৈছোঁ, দেখিছেনে? এইটো সেইকাৰণে অৱশ্যে ৰৈ আছে এটা টিকেট, এয়া লৈ আছোঁ। খেল আৰম্ভ হৈ যাব। আহক ৰাইজ, ভোগালীৰ উপলক্ষে ভাগ্য পৰীক্ষা। আজি এটা আনন্দৰ পৰিৱেশ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। এইফালে দৈ, ভোগালী ভোগ কৰি যাওক, 100। গতিকে আমি লাইভতে থাকিম, আপোনালোকে খেলখন চাব, উপভোগ কৰিব। আৰু ভোগালী বিহু বুলি অকণমান মৰম চেনেহ আমাকো কৰিব, লাইক আৰু শ্বেয়াৰ কৰি দিব যদি সম্ভৱ হয়, একো অসুবিধা নহয়। গতিকে আমি পোনপটীয়াকৈ দেখুৱাম খেলখনি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাট নগৰৰ দৈনিক বজাৰত আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাম ভাগ্য পৰীক্ষা। লটাৰী মানে ধেমালিৰ খেল, যেনেধৰণে লটাৰী বুলি ভবা হৈছে তেনেকৈ
তেনেধৰণৰ লটাৰী নহয়। আমি অলপকৈ দেখুৱাই দিছোঁ দেই, পোনপটীয়াকৈ আমি আপোনালোকক দেখুৱাম। এই মাইকটো বন্ধ কৰিবলৈ কৈ দিয়া হয়। আমি অলপ সময় আছে, এয়া ভাগ্য পৰীক্ষা। পোনপটীয়াকৈ খেল আৰম্ভ হ'ব, খেল আৰম্ভ হ'ব। গতিকে আমাৰ খেল পৰিচালনা কৰিবৰ কাৰণে নিমন্ত্ৰণ জনোৱা হৈছে, আমাৰ শ্ৰদ্ধাৰ ৰত্নেশ্বৰ ককাইদেউক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু বহুকেইগৰাকী ব্যক্তি আছে, মুহি শইকীয়া ককাইদেউকো নিমন্ত্ৰণ কৰি অনা হৈছে। আজিৰ এই ভোগালীৰ ভাগ্য পৰীক্ষা, ভোগালীৰ ভাগ্য পৰীক্ষা এয়া আমি দেখুৱাইছোঁ। এয়া বৌহেঁতি বজাৰ কৰিলে। বৌ ভোগালী বিহু ভূঞা জনালোঁ দেই, শুভেচ্ছা। আমি পোনপটীয়া 100 টকাত এটা গোটা ছাগলী। এয়া চাওক, খেল আৰম্ভ হৈ গৈছে। পোনপটীয়াকৈ আমি আপোনালোকক এয়া দেখুৱাইছোঁ ভাগ্য ছাগলী। মাত্ৰ দুটা টিকেট আছে, দুটা টিকেট আছে বোলে, আৰু এতিয়াও দুটা টিকেট আছে। খেল আৰম্ভ কৰিব লাগে, সময় গৈ আছে, আকৌ ঘৰ যাব লাগিব। আহক ৰাইজ, আহক ৰাইজ। 100 টকাত এটা গোটা ছাগলী, 100 টকাত এটা গোটা ছাগলী। আমি পোনপটীয়াকৈ দেখুৱাম খেলখন। কোনো ইয়াত চিটিং বাজি নাই, কোনো চিটিং বাজি নাই। একদম সন্মুখত খেল হ'ব, নগদ খেল, নগদ পুৰস্কাৰ। এয়া আমি দেখুৱাইছোঁ, এয়া ফাৰ্ষ্ট পুৰস্কাৰ, দেখিছেনে? এয়া ফাৰ্ষ্ট পুৰস্কাৰ। আহক ৰাইজ, আহক 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 আহক। আমি কথাও পাতি আছোঁ আপোনালোকৰ লগত। ভোগালীৰ আনন্দৰ মাজতে আমিও অকণমান নিজেও আনন্দ কৰিছোঁ। সদায় ব্যস্ত জীৱন, সকলোৱে সদায় ব্যস্ত, কিন্তু বাপতি সাহোন ভোগালী বিহুক আমি আজি ভোগৰ উৎসৱ হিচাপে আমি পালন কৰিছোঁ সকলোৱে। আৰু জুবিনবিহীন যি বিহু, জুবিনদালৈও মনত পৰিছে। তথাপিতো সময়ৰ লগত আমি খোজ মিলাই গৈ থাকিব লাগিব। এয়া চাওক, বোকাখাট নগৰৰ এটা পৰিৱেশ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আহক, সকলো সোমাই আহক, সকলো সোমাই আহক। ভাগ্য পৰীক্ষা, ভাগ্য পৰীক্ষা, ভাগ্য পৰীক্ষা, ভাগ্য পৰীক্ষা, ভাগ্য পৰীক্ষা। আহক ৰাইজ, ধুনীয়াকৈ আছে। আমাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আছে। আমাৰ শ্ৰদ্ধাৰ এয়া তিলক শৰ্মা ককাইদেউ আহিছে, এয়া ৰত্নেশ্বৰ মৰাণ ককাইদেউ আহিছে, এয়া মুহি শইকীয়া ককাইদেউ আহিছে, আৰু বহু লোক ইয়াত উপস্থিত হৈছে যিসকলে টিকেট ক্ৰয় কৰিছিলে ভোগালী বিহুৰ উপলক্ষে। এয়া ধেমালিৰ খেল, ভোগালী বিহুৰ উপলক্ষে ধেমালিৰ খেল, মানে ধেমালি আৰু খেল একেই। ধেমালিৰ খেল, খেল মানে গমেই পাইছে, আৰু ধেমালিৰ খেল। এয়া আহক ৰাইজ, আহক ৰাইজ। 100 টকা, 100 টকা, 100 টকা। মোৰ টিকেটৰ নাম্বাৰটো প্ৰথমে এবাৰ চাই লওঁ। টিকেটৰ নাম্বাৰটো মোৰ চাই লৈছোঁ, ৰ'ব। মোৰ টিকেট নাম্বাৰ 278, 278। কিছু সময়ৰ পাছতে খেল আৰম্ভ হ'ব। ইতিমধ্যে পৰিচালকসকলে সাজু কৰিছে, কেনেধৰণে খেলাব এই কথাও আমি গম পোৱা নাই। গতিকে চকুৰ আগতে খেল হ'ব, ইয়াত কোনো চিটিং বাজি নাই, কোনো চিটিং বাজি নাই। ভাগ্য পৰীক্ষা 100 টকাত, 100 টকাত 100, 100। প্ৰথম লিখি যাব লাগিব নেকি? লিখিব, লিখিব লাগিব দেই। ওচৰলৈ আহক, লিখা যাওক। ৰাজীৱ, ৰাজীৱ, ৰাজীৱক মাতা। ৰাজীৱ, ৰাজীৱ, ৰাজীৱ। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। চাওক, এয়া ভাগ্যৰ চকৰি এবাৰ দেখুৱাই দিব চবকে। খেল আৰম্ভ হ'ব, আমি লাইভতে আপোনালোকক দেখুৱাম। 1ৰ পৰা 9লৈকে আছে। এয়া এয়া কাৰ্ড, ইয়াৰ পৰা জকৰটো আছে, জকৰটো 0 বুলি ধৰা হ'ব। 1, 2, 3 এয়া তাজপাতত আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9। 9লৈকে থাকিব। আমাৰ 3টা ডিজিট থাকিব। আমাৰ টিকেটসমূহত 3টা ডিজিট আছে, 3টা ডিজিট। 100ৰ পৰা আহিছে ন আৰম্ভণি? 1, 2, 3 পৰা আহিছে। নহয়, টিকেটৰ প্ৰথম নাম্বাৰ 1, 2, 3। 1, 2, 3 পৰা আৰম্ভ হৈছে টিকেট। প্ৰথম টিকেট আগত সৰু ওলালে নহ'ব, সৰু ওলালে নহ'ব। ভাগ্য পৰীক্ষা, এয়া ভাগ্য পৰীক্ষা। খাবও পাৰিব, পুহিবও পাৰিব। এয়া আমি দেখুৱাই আছোঁ, খাবও পাৰিব, পুহিবও পাৰিব। 100 টকাত এটা ছাগলী, 100 টকাত এটা ছাগলী। অকণমান বহল হৈ দিলে ভাল হ'ব, সকলোৱে বহল হৈ দিলে ভাল হ'ব। অকণমান বহল হৈ দিয়ক, বহল হৈ দিয়ক।
বহল হৈ দিয়ক। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। খেল আৰম্ভ হৈ গৈছে মানে হ'ব আৰু যাৱতীয় কামখিনি আৰম্ভ কৰিছে। খেলা হ'ব ৰাজি। এয়া পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ। পংকজ নাথক ভোগালীৰ শুভেচ্ছা যাচিছোঁ। পাপু সাগৰ ভঁৰালীয়ে চাই আছে, আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু ভাগ্য পৰীক্ষা, ভোগালীৰ ভাগ্য পৰীক্ষা। বহুকেইজনে কৈছে পালে পুহিব আৰু বহুকেইজনে কৈছে পালে ৰাইজক খুৱাই দিব। গতিকে সময়ে ক'ব। ৰাইজে জোৰ জবস্তিকে লৈছে আৰু 351 গৰাকী মাজৰ পৰা 4 গৰাকী ভাগ্যৱানক আজি ইয়াত নিৰ্ণয় কৰিব কিছু সময়ৰ পাছতে। আমাৰ খেল পৰিচালকসকল আহিছে। 1 2 3 আমি এইফালৰ পৰা দেখুৱাই দিম। এনেকৈ দেখুৱাই দিব দেই। টিকেটটো আমি আপোনালোকক দেখুৱাম। এয়া আছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আহিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। লাইভত আহক, সকলোৱে শ্বেয়াৰ কৰিব। মোবাইল আছে যদি এবাৰ উলিয়াই পেলাই চোৱা। আমি কৈ দিয়ক, নিয়মকেইটা শুনি লওক। আমি লাষ্টৰ সংখ্যাটো আপোনালোকৰ টিকেটটো আছে নিশ্চয় গম পাইছে। একেবাৰে লাষ্টৰ সময় 1 10 নম্বৰটো খেলাম। লাষ্টৰ ফিগাৰটো এই প্ৰথমতে এই লাষ্টৰ নম্বৰটো মাৰিম। লাষ্টৰ নম্বৰটো হ'ব ছেকেণ্ডটো আৰু প্ৰথম এইটো, তাৰপিছত থাৰ্ডটো, 3টা নম্বৰ খেলাম। 3টা ইয়াত আমি 5 নম্বৰ পুৰস্কাৰ পাহিব। 5 নম্বৰ পুৰস্কাৰ পাই এয়া চাই লওক। আছে 1ৰ পৰা 9লৈকে আছে। আৰু 0 যিটো নম্বৰ সেইটো জকৰটো 0। জকৰ ওলালে 0 বুলি ধৰা হ'ব। আমি গতিকে কাউণ্ট ডাউন আৰম্ভ হৈছে। এইটো জকৰ 0 1 2 3 4 5 6 7 8 9 লৈকে ফিগাৰ। এইটো জকৰটো 0। 100 টকাত এটা ছাগলী। লাষ্টৰ পুৰস্কাৰ খেলাব। প্ৰথম সংখ্যাটো আমি প্ৰথম 2টা ডিজিট খেলাই দিয়াৰ পিছত সেইকেইটা ওলাই যাব। লাষ্ট ফিগাৰটো খেলাম। লাষ্ট ফিগাৰটোত যদি 4 আহি যায় তেতিয়া কেনচেল হ'ব। থাকিব। পিছৰ সংখ্যাটোত আমি ৰিজেক্ট নকৰোঁ, অকল ফাৰ্ষ্ট সংখ্যাটো ৰিজেক্ট কৰিম। 1 2 3 এই কেনেকুৱা কি ক'লে? আমি প্ৰথম 2টা খেলাই ললো। লাষ্টৰ ফিগাৰ 2টা খেলালো। 2টা নম্বৰ উঠি আছে, 7 8 7 6 উঠি আছে। প্ৰথম সংখ্যাটো যেতিয়া খেলাম, টিকেটৰ প্ৰথম সংখ্যাটো খেলাম 1 2 3 তাৰ ভিতৰতে হ'ব লাগিব। তাৰ ভিতৰত নহৈ পেলাই যদি 8 ওলালে 9 সেইটো নহ'ব। তেতিয়া কি কৰিম, আমি আকৌ মাৰিম নহয়। তেতিয়া আমি কি কৰিম, আগৰ 2টা নম্বৰ থৈ দিব। এইটো ঘৰলৈকে খেল গৈছে নে নাই? 3 লৈকে খেল। যদি 4 ওলাই যায় 5 ওলাই যায় আমি পিছৰ 2টা সংখ্যা থৈ দিম। কিন্তু পিছৰ 2টা সংখ্যা প্ৰথমটোহে আমি ভাগ্য পৰীক্ষা। 100 টকাত এটা ছাগলী। 100 টকাত ছাগলী। এয়া আৰম্ভ। 100 টকাত এটা গোটা ছাগলী। আমাক অকণমান এইফালে চাবলৈ দিব। এইপিনে লাইভত আছো, পঠিয়াই দিয়ক। কাষ্টমাৰে ইয়াত কাষ্টমাৰ মানে আমাৰ যিজন ভাগ্যৱান, ইয়াত বহুকেইগৰাকী ভাগ্যৱান আছে। 351 গৰাকী মাজৰ পৰা 5 গৰাকী ভাগ্যৱান নিৰ্ণয় কৰিব। এয়া তাজপাতে নিৰ্ণয় কৰিব। তাৰ পৰা এজনে লাষ্টৰ নম্বৰটো কোনোবা এটা দিব। প্ৰথম নম্বৰটো কোনে টানিব? হাত দাঙিব লাগিব। প্ৰথম কোনে টানিব প্ৰথমটো? ছাৰ আছে। ৰেডি। অলপ বহল হৈ দিলে ভাল হ'ব। অলপ বহল হৈ দিয়ক। বহল হৈ দিয়ক। 100 টকাত এটা ছাগলী। 100 টকাত এটা ছাগলী। আৰু আমি দেখুৱাই আছো লাষ্ট নাম্বাৰ 8 ওলাইছে। আমি কেনচেল হ'ব। আৰু খেলটো খেলাই আছে। 5 নম্বৰত খেল জলপান পুৰস্কাৰৰ বাবে এয়া সংখ্যা টানি থকা হৈছে। আমি দেখুৱাইছোঁ। এয়া পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। জলপানৰ কাৰণে এয়া টিকেট টনা হৈ আছে, মানে নম্বৰ টনা। আলহীকো দিব পাৰিব। ভাগ্য পৰীক্ষা 5ম পুৰস্কাৰৰ কাৰণে খেল হৈছে।
পঞ্চম পুৰস্কাৰৰ কাৰণে খেল হৈছে আমাৰ ফালেও দেখুৱাই দিব এইটো দ্বিতীয় সংখ্যা 484 শেষৰ পৰা আহিছে 48 হৈ আছে 48 হৈ আছে 1 2 3 ভিতৰত হ'ব লাগিব 1 2 3 ভিতৰত হ'ব লাগিব তেতিয়া পঞ্চম পুৰস্কাৰৰ ভাগ্যৱান গৰাকীক আমি বিচাৰি উলিয়াব পাৰিম যিসকলে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে সকলোকে ভোগালীৰ শুভেচ্ছা জনাইছোঁ লগতে টুচু পূজাৰো শুভেচ্ছা জনাইছোঁ আৰু এয়া ভোগালীৰ আনন্দৰ 1 2 3 হে আছে 1 2 3 এটা উঠিলে হৈ যাব আমি সেইকাৰণে এইকেইটা আঁতৰাই দিছোঁ 1 2 3 ইয়াৰ পৰা এটা সংখ্যা বাছি উলিয়াব লাগিব এজনে টানি দেখুৱাব কোনে পাব 2 চাব লাগে টিকেটটো আমাৰ সম্পূৰ্ণ জলপান নাম্বাৰটো কৈ দিয়ক 248 ফিফ প্ৰাইচ 248 লগালগে চাই দিয়ক 248 পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে 248 পঞ্চম পুৰস্কাৰ আছিল জলপান খাবও পাৰিব খুৱাব পাৰিব আৰু পঞ্চম পুৰস্কাৰৰ যিগৰাকী সেইগৰাকী হৈছে 248 কাৰ ওচৰত আছে 248 এফালেও বহু দৰ্শক আহিছে কাৰ ভাগ্য চাই আছে হাই কাৰ ভাগ্যত কোনে যাব 248 চন্দন বৰা 248 চন্দন বৰা সেইগৰাকী ভাগ্যৱান চন্দন বৰা পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ভোগালীৰ এয়া আনন্দ আমি পোনপটীয়াকৈ আমি দেখুৱাইছোঁ মাছলৈ গৈছিলোঁ মাছ চতুৰ্থ পুৰস্কাৰ এটা ডাঙৰ ৰৌ মাছ ভাগ্য পৰীক্ষা চন্দন বৰাই পাইছে ইতিমধ্যে পঞ্চম পুৰস্কাৰ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ মাছ চতুৰ্থ পুৰস্কাৰৰ কাৰণে এয়া তাজপাত সাজু কৰিছে আৰু এইফালেও আছে এইফালেও বহু শোভা হাই হেপী বিহু বিশ্ব কানা বিশ্ব টানিছে এটা টানিব লাগে এটা টানি দেখুৱাই দিব লাগে এটা 6 লাষ্ট নাম্বাৰ 6 মৃণাল আমাৰ অতিথিয়ে আমাৰ এটা টিকেট টানি সকলোকে দেখুৱাব মণ্ডল সভাপতি আহি পাইছেহি মৃণাল দাস ডাঙৰীয়া বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাকো বিহুৰ শুভেচ্ছা জনাইছোঁ আমি সকলোৱে আৰু খেলখন উপভোগ কৰক সকলোৱে খেলৰ মাজলৈ আমি লৈ গৈছোঁ এয়া 6-1 মানে আপোনাৰ বাওঁফালৰ পৰা সোঁফালৰ পৰা গৈছে শতকৰ পৰা এতিয়া দহক হৈছে এতিয়া একক দহকৰ পৰা হৈছে একক আৰু দহকৰ সংখ্যা পোৱা গৈছে 6-1 এতিয়া শতকৰ সংখ্যাটো উলিয়াব সৰু ভাইটিটোৱে তুলিব শতকৰ ঘৰৰ সংখ্যাটো তুলিব এয়া 1 2 3 পৰা তুলিব শতকৰ ঘৰৰ সংখ্যাটো এয়া আমি দেখুৱাইছোঁ এটা দাদাই 316 পঞ্চম চতুৰ্থ পুৰস্কাৰ 316 ভাগ্য পৰীক্ষা ফাৰ্ষ্টটো নহয় চতুৰ্থ পুৰস্কাৰ 316 সেইজন ভাগ্যৱানে পাইছে এটা ডাঙৰ মাছ মানে নাম ওলাই যাব নামটো আমাৰ চাই আছে নামটো ক'ব কিছু সময়ৰ পাছতে নামটো ক'ব 316 যাৰ ওচৰত আছে তেখেতে পাব এটা মাছ আমি পোনপটীয়াকৈ আজিৰ ভোগালীৰ আনন্দ আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ আপোনালোকেও শ্বেয়াৰ কৰিব নাই নেক্সট তৃতীয় পুৰস্কাৰ মুৰ্গী লৈ আহিছোঁ মুৰ্গী
মুৰ্গী আমি খেলৰ মাজতে খেলৰ এককৰ সংখ্যা তৃতীয় পুৰস্কাৰৰ কাৰণে এককৰ সংখ্যা 6 ওলাইছে। থাৰ্ড পুৰস্কাৰৰ কাৰণে ডাকুৱা মুৰ্গী ভাগ্য পৰীক্ষা আহক ৰাইজ। আৰু এতিয়া লগত খেল অকণ বহল হৈ দিয়ক 100 টকাত এটা গোটা ছাগলী খাবও পাৰিব, পুহিবও পাৰিব। এতিয়া মুৰ্গীৰ কাৰণে ইয়াত তুলি আছো দহকৰ ঘৰৰ সংখ্যা 1 আকৌ 1 মাৰিছে। তৃতীয় পুৰস্কাৰৰ কাৰণে খেল হৈছে। যিসকলে চাই আছে আমি তেখেতসকলক শুভেচ্ছা জনাইছো, ভোগালী বিহুৰ শুভেচ্ছা জনাইছো, লগতে টুচু পূজাৰ শুভেচ্ছা জনাইছো। আমি বোকাখাত নগৰত ভোগালীৰ আনন্দ উপলক্ষে এয়া ভাগ্য পৰীক্ষা এটা গোটা ছাগলী 100 টকাত প্ৰথম পুৰস্কাৰ। ইতিমধ্যে চতুৰ্থ আৰু পঞ্চম ইতিমধ্যে ওলাইছে। এতিয়া তৃতীয় পুৰস্কাৰৰ কাৰণে ইয়াত খেল হৈ আছে। আমাৰ উত্তম ককাইদেৱে এটা টানিব। উত্তম ককাইদেৱে এককৰ ঘৰৰ সংখ্যাটো টানিছে। ইয়াত 3 কেনচেল, 3টো নহ'ব। এককৰ ঘৰত 3 মাৰিলে আগত। আমি দেখুৱাই দিছো ৰ'ব, এইটো কিমান কি হৈছে 136 মাৰিলে আগতে 216। তৃতীয় পুৰস্কাৰ 216 এটা ডাকুৱা মুৰ্গী লাল চাৰা এটা ডাকুৱা মুৰ্গী কিমান মাৰিছে অলপতে কিমান আছিলে 215 216 চূৰ্ণ পাটগিৰি ক'ত গ'ল? চূৰ্ণ পাটগিৰিয়ে পাইছে তৃতীয় পুৰস্কাৰ। এতিয়া দ্বিতীয় পুৰস্কাৰৰ কাৰণে আমি গৈ আছো। দ্বিতীয় পুৰস্কাৰ হাঁহ কোমোৰা দ্বিতীয় পুৰস্কাৰৰ কাৰণে আমি সাজু হৈছো। গতিকে কোন সেই ভাগ্যৱান? আমাৰ শইকীয়াদাই টানিব ফাৰ্ষ্ট ডিজিটটো এয়া এককৰ ঘৰৰ এয়া টানিব এয়া 1 এককৰ সংখ্যাটো 1 এতিয়া দ্বিতীয় পুৰস্কাৰৰ কাৰণে খেল হৈছে। লাগি গ'ল আহক ছেকেণ্ড ডিজিটটো এতিয়া টানিব। ছেকেণ্ড প্ৰাইজ ছেকেণ্ড ডিজিট দুটা হাঁহ এটা কোমোৰা কোমোৰা এযোৰ। এতিয়া দ্বিতীয় পুৰস্কাৰৰ কাৰণে দহকৰ সংখ্যাটো কি টানিলে 0 আছে। আমি দেখুৱাই থাকিম। চাই থকা সকলকো ধন্যবাদ জনাইছো। পল্লৱী লোহিত আৰু দ্বিতীয় পুৰস্কাৰৰ কাৰণে ডেকাদা 1 2 3 1 2 3 ভিতৰত এটা সংখ্যা তুলিলেই দ্বিতীয় পুৰস্কাৰৰ গৰাকী ওলাব। কিছু সময়ৰ পাছতে ডেকাদাক আমি নিমন্ত্ৰণ কৰি আনিছো। ডেকাদা অলপ এনেকে অলপ ইফালে ডেকাদা টানি দিয়ক। 301 কোন হে ভাগ্যৱান? হাঁহ এটা কোমোৰা 301 হাত ডাঙৰ ঘোষে পাইছে এটা হাঁহ কোমোৰা পাইছে। প্ৰথম পুৰস্কাৰ সৰ্ববৃহৎ যিটো মানে ছাগলী এইফালে আছে। আমি আপোনালোকক দেখুৱাইছো প্ৰথম পুৰস্কাৰ এইফালে আছে। ছাগলী 100 টকাত পাব এটা গোটা ছাগলী খাবও পাৰিব, পুহিবও পাৰিব। গতিকে আমি দেখুৱাইছো ছাগলী বহল হৈ দিয়ক আমি পোনপটীয়াকৈ দেখুৱাইছো। প্ৰীতম আহিব লাগে। কোনফালে আছে? প্ৰীতম আহিছে। ছাগলীৰ কাৰণে
এককৰ সংখ্যাটো টানি উঠাব লাগে, এককৰ সংখ্যাটো। এয়া চাওক, আমি প্ৰথম পুৰস্কাৰৰ কাৰণে আমি দেখুৱাবলৈ গৈ আছো। যিসকলে চাই আছে চাওক, এয়া এটা সংখ্যা, এককৰ সংখ্যাটো হ'ব 0-0-0-0। মই নাপাওঁ বুলি খাটাং, হৈ গ'ল। লাষ্ট ডিজিটটো এককৰ সংখ্যা, আমৰো নাই। লাষ্ট ডিজিট 0-0-0-0। নাও ছেকেণ্ড ডিজিটৰ কাৰণে আমি এয়া গৈ আছো। পংকজ গগৈক ধন্যবাদ জনাইছো চাই থকাৰ কাৰণে। এতিয়া ধৰ্মেন্দ্ৰ, আমি এফালেও দেখুৱাইছো কিমান ৰাইজ ইয়াত উৎসুকতাত ভুগিছে যে প্ৰথম পুৰস্কাৰৰ কাৰণে দ্বিতীয় সংখ্যাটো তলগুটি মাৰি দিয়ক। এটা সংখ্যা ওলালে, শূন্যটো এতিয়া দ্বিতীয় সংখ্যাটো উলিয়াব লাগিব। কোনে টানিব? 3-0 হৈ আছে। তাৰ আগত আমাক লাগে তাৰ প্ৰথম সংখ্যা 3টো বাদ দি 1-2 3 হ'ব। 1-2-3 পৰা ছাগলী ভাগ্যৱান। লাষ্ট প্ৰথম পুৰস্কাৰ 100 টকাত ছাগলী। লাষ্টৰ নাম্বাৰটো আৰু লাষ্ট ছাগলী। গান্ধী আহি গৈছে, গান্ধী লাষ্টৰ সংখ্যাটো আমাৰ গান্ধীয়ে টানিব। এয়া 1-2-3 পৰা কিমান? 230 পালে নেকি? নাই পোৱা। 230 নেকি? 230 নহয় 230 আমি দেখুৱাইছো যে 230 যিজন ভাগ্য মানে কোনে পালে 230। আৰু এটা কেনেকুৱা লাগিলে? আমি খুব কম নম্বৰ কোনে পাইছে? সেইজনৰ 230 নম্বৰ পাইছে প্ৰথম চাকৰিটো। 301 হাঁহ পাইছে। আৰু 216 নম্বৰ মুৰ্গী দ্বিতীয় পুৰস্কাৰ। তাৰপিছত 316 নম্বৰ 316 মাছ পাইছে। আৰু জল্পনা টোপোলা 248 চন্দন বৰা আমাৰ খেলৰ আজি। আমি অকমান প্ৰাইজখিনি দেখুৱাই দিছো এতিয়ালৈকে। ইতিমধ্যে আপোনালোকে গম পালে। আৰু এটা কথা আমি আপোনালোকক দেখুৱাওঁ যে বোকাখাট বজাৰতে এইখন ATM কাৰ্ড পোৱা গৈছিলে। তেখেতৰ নাম হৈছে ডিম্বেশ্বৰ দাস। শুনা, খাচী পালে। কৃষ্ণ, বজাৰ বহি গ'ল। এয়া প্ৰথম পুৰস্কাৰৰ যিটো ভাগ্যৱান প্ৰথম পুৰস্কাৰ। ছাগলীটো আনি দিয়া ছাগলীটো। ধৰ্মেন্দ্ৰ, ছাগলীটো আনি দিয়া। ছাগলীটো হাতত দি দিয়া। দি দিবা। এইগৰাকীয়ে হৈছে আজিৰ ভাগ্যৱান। এটা গোটা ছাগলী পাইছে, খাবও পাৰিব, পুহিবও পাৰিব। কেনেকুৱা লাগিছে? কি ক'ব, ভাবিছিলে নাই? বিহুৰ বতৰ হয়, ভোগালী বিহু বুলি পাইছো, হয়, বহুত ভাল লাগিছে। মই এই টিকটটো বিশেষণ নামতে লৈছিলো। লাকি এইবাৰ সঁচাকে 2026 চনটো সঁচাকে ভাল গৈ আছে। মানুহগৰাকী কোমাই দিব লাগিছিলে। ছাগলী পাইছে। আমি পোনপটীয়াকৈ দেখুৱাইছো। এয়া বিশ্বদাই পাইছে ছাগলীটো, গোটা ছাগলী। অকমান দুখ পাই যাব পাৰে এইটো ছাগলী। চব নহয়, এবাৰ চোৱাই দিলে হ'ল মালিকক। আমি দেখুৱাই দিলে হ'ল ছাগলী। এয়া ছাগলীৰ গৰাকী আমি দেখুৱালো। এইজনে হৈছে ভাগ্যৱান। গতিকে এয়া হাতত গতাই দিয়া হৈছে ৰছী। এয়া বিশ্বদাই লৈছিলে গৰাকীৰ নাম। মই গৰাকীৰ ওচৰলৈ গৈ আছো। গৰাকীৰ ওচৰলৈ আমি দেখুৱামগৈ অলপ। আৰু এটা কথা আমি আপোনালোকক দেখুৱাইছিলো যে এখন ATM কাৰ্ড ইয়াত পোৱা হৈছে। আৰু সেই ATM কাৰ্ডখনৰ গৰাকী ইতিমধ্যে হৈছে। এয়া আমি দেখুৱাই দিছো ছাগলী। আৰু এয়া ছাগলী পাই গ'ল ভাগ্যৱান বিশ্বদাই মানুহগৰাকীৰ নামত লৈছিলে। এয়া চাওক, মানুহগৰাকীৰ নামত লৈছিলে। আমি দেখুৱাইছো। এয়া
ছাগলীৰ মূল গৰাকী এইগৰাকীৰ নামত লৈছিলে দেই। কেনেকুৱা লাগিছে কি ক'ব? ভাল লাগিছে ভোগা এতিয়া খাবনে পুহিব? পুহিব নহয়, পুহিম বুলি কৈছে। আছে ন? ঠিক আছে, আমিও শুভেচ্ছা জনাইছোঁ আপোনালোকৰ দিনবোৰ সুখৰ হয়। আৰু পাৰ্টিটো কিবা এটা খুৱাই দিব, পাৰ্টি খুৱাব। ঠিক আছে, শুভেচ্ছা জনালোঁ। আৰু আমি এটা কথা আপোনালোকক জনাওঁ যে এখন ATM কাৰ্ড আমি হেৰাই পাইছিলোঁ। বিশ্বজিৎ বৰাই পাই মোক সমজাই দিছে, উপযুক্ত প্ৰমাণ পাই আমি পালে এইখন আপোনালোকক ঘূৰাই দিম। ডিম্বেশ্বৰ দাস, এয়া ছাগলীৰ গৰাকী আমি দেখুৱাইছোঁ। মুড়ি চুৰি খুৱাই দিব লাগে দেই। ধৰ্মিন্দ আমি দেখুৱাইছোঁ। এয়াই হৈছে আমাৰ ভাগ্যৱতী বাইদেউ। নমস্কাৰ দেই, শুভেচ্ছা থাকিল। আমি পোনপটীয়াকৈ আমি দেখুৱাইছোঁ। এয়া চাওক, সুন্দৰ এটা পৰিৱেশৰ মাজতে আমি আপোনালোকক দেখুৱালোঁ খেলখন। যিসকলে চাই আছিলে আমি ধন্যবাদ জনাইছোঁ। এতিয়াও যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ডিম্বেশ্বৰ দাসৰ যিখন ATM কাৰ্ড, সেই ATM কাৰ্ডখন মোৰ ওচৰতে আছে। এয়া মই দেখুৱাইছোঁ, আপোনালোকে ফোন কৰিব। মই বৰ্তমান বোকাখাটতে আছোঁ। বোকাখাটৰ নগৰত তেওঁ কেইখনৰ ডকুমেণ্টছ এটা কাৰোবাৰ লাগিব নহয়, মই কেনেকৈ গম পাম? এইখনটো নহয়, এইখন নহয় নেকি? এইখন ডিম্বেশ্বৰ দাস লিখা আছে, কিন্তু এইখন কিহৰ? SBI নহয় এখন নহয়, নামটো একেই হয় নেকি? হয়। ফোন কৰিছিলে নি বাৰু এতিয়া? এইখন নহয়তো? এইখন নহয়। মাৰি লওক, নামটো একেই। SBI-টোতো বাৰু একাউণ্ট আছে, কিন্তু এইখন দিয়ক, মোৰ ওচৰতে আছে দেই, ফোন নম্বৰ দিয়া আছে ফেচবুকত। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাইছোঁ। আৰু হাঁহ কোমোৰা কোনে পালে? হাঁহ কোমোৰা মই সকলোকে আজিৰ দিনটোৰ বাবে শুভেচ্ছা জনাই পুনৰ আহিম বাৰু। তথাপিতো মেজি ভোজলৈ এইফালে হেপী বিহু। আমি মেজি ভোজলৈ অলপ সময় আছে। আমি ক'ত গ'লা? ক'ত গ'লা? ছোৱালী নামতহে লৈছিলা নেকি? মাই গড, কংগ্ৰেচুলেশ্যন দেই। ঠিক আছে, আমি প্ৰথম পুৰস্কাৰ পাইছে বাপেক মাক জীয়েক। ছাগলীও বেচিব নেকি আজি? ঠিক আছে, আমি দেখুৱাম, পাৰ্টি চাৰ্টি খাই লওঁ, তাৰপাছত আমি হেপী বিহু দেই, শুভেচ্ছা জনালোঁ। নাই পোৱা। বিশ্বই কেতিয়া আমি গতিকে অলপকৈ দেখুৱাই আছোঁ। চাই থকাৰ কাৰণে মই লাইভটো কাটি দিয়া নাই। মনোজ চেত্ৰীয়ে চাই আছে, সুজিত দত্তক চাই আছে, হেপী বিহু বুলি কৈছোঁ। সকলোকে মনালিছা বৰ্তামূলীয়ে চাই আছে, আপোনালোকক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্বজিৎ মুণ্ডাই চাই আছে, ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। টুচু পূজা আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছোঁ। অৱশ্যে বহুতেই শুভেচ্ছা জনালোঁ দেই। হয়। গতিকে ভোগালীৰ আনন্দৰ মাজতে আমি পালোঁ। এতিয়া বৰ বেছি দেৰি নকৰোঁ, ঘৰা-ঘৰি গৈ খোৱা বোৱা কৰিব লাগিব। ৰিণ্টু ভূঞাই চাই আছে, ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু পাৰ্টি যেতিয়ালৈকে নোখোৱাই আমি তেতিয়ালৈকে পাৰ্টি নোখোৱালৈকে খেলতো হৈছে পাৰ্টি নোখোৱালৈকে নাযাওঁ। ভোগালী বিহুৰ শুভেচ্ছা যাচিছে, আমিও যাচিছোঁ দেই আপোনালোকলৈ। ঠিক আছে, বৰ বেছি দীঘলীয়া নকৰোঁ। ছাগলী এয়া আমি এতিয়া ছাগলী গৰাকীয়ে আমাক কি খুৱাই। ঠিক আছে, অকণমান ধেমালি ধুমুলাৰে আজি সন্ধিয়াটো পাৰ কৰিছোঁ। ভোগালীৰ আনন্দ বোলে। এই হাঁহ কোমোৰা পোৱাজন হয়নে? হাঁহ কোমোৰা পোৱাজনে এইগৰাকী, ভাল নামটো কি আছিলে? গজেন কি? গজেন ৰয়ে পাইছে এটা হাঁহ, এটা কোমোৰা। এয়া 600 টকা নগদ লৈ লৈছে আৰু এটা কোমোৰা পাই গৈছে। শুভেচ্ছা জনাইছোঁ। এইটো হাঁহটোতো বাৰু কিনি নাখায়, এইটো কি কৰিব? ঘৰত মেজি তলত দি দিব। ঠিক আছে, শুভেচ্ছা জনাইছোঁ দেই। গতিকে এয়া হাঁহৰ গৰাকী ওলাই গ'ল, ছাগলীৰ গৰাকী ওলাই গ'ল, মুৰ্গীৰ গৰাকী ওলালে নাই? মুৰ্গীৰ গৰাকী ওলালে নাই? মুৰ্গীৰ গৰাকী ওলালে নাই? মুৰ্গীৰ গৰাকী নেকি? কি নাম? মুৰ্গী গৰাকী আহি গ'ল। 271 274 নেকি? চাওকচোন, 216 216 নহয়। এতিয়ালৈকে কি নাই লোৱা?
মুৰ্গীত তৃতীয় পুৰস্কাৰ নাই ওলোৱা চূৰ্ণ পাটকি মই ফোন কৰিছোঁ ই ধৰা নাই মাছৰ ওলালে নেকি মাছৰ ওলালে মাছৰ দিলোঁ মাছৰ হৈ গ'ল জলপান এতিয়া জলপানটো ওলোৱা নাই জলপান ওলোৱা নাই দেই 48 248 যিটো নাম্বাৰ চন্দন বৰা হ'ব এই হেৰি নেকি এইখিনিত যে চব্জি বেপাৰ নেকি নহয় সেইটো চন্দন বেলেগ নহয় বাৰু সেইটো ঠিক আছে আমি সন্ধিয়াৰ পৰিৱেশটো ধুনীয়াকৈ আমি দেখুৱালোঁ আপোনালোকক বৰ বেছি দীঘলীয়া নকৰোঁ আজিৰ উৰুকাৰ নিশাটো সকলোৰে মংগল কামনা কৰি মই লাইভৰ পৰা বিদায় লৈছোঁ পুনৰ আকৌ লাইভত আহিম ঘৰ গৈ লওঁ গতিকে তেতিয়াও আপোনালোকৰ লগত কথা পাতিম যিসকলে চাই আছে সেইসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই লাইভৰ